বিশ্বাস ৰাখি তেখেতলোকে আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিবৰ কাৰণে আগবাঢ়ি ৰহা পৌৰসভাত কাৰ্যনিৰ্বাহ কৰি থকা ৰহা পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ মাননীয় ভূপেন দাস ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত আমাক ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আগৰীয়া জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আমি তেখেতকো মঞ্চলৈ মাননীয় নিপা ফুকন ডাঙৰীয়া ইয়াৰ পিছতে আৰু ঐক্য শান্তি প্ৰগতিৰ যি আমাৰ নীতি সেই নীতি আমি আপোনালোকৰ জৰিয়তে আমি ৰহা সমষ্টিৰ আঞ্চলিকতাবাদী সমূহ ৰাইজ আজি একগোট হৈ উচ্চ স্বৰে কৈছোঁ যে ৰহা সমষ্টিটো AJPক লাগিবই আৰু আমাৰ অতি জনপ্ৰিয় অতি শ্ৰদ্ধাৰ নেতা বিষ্ণু দাস ডাঙৰীয়াক আমি জিকামেই যেনেকুৱা পৰিস্থিতিতেই নহওক গাঁৱে ভূঞে সকলো ওলাই আহিছে মাৰ বান্ধি আমাক এই সমষ্টিটো AJPক লাগিব আৰু আমাৰ অতি প্ৰিয় প্ৰাৰ্থী বিষ্ণু দাস আমি যিকোনো মূল্যৰ বিনিময়ত আমি তেখেতক আগন্তুক বিধানসভালৈ এই সমষ্টিটোৰ প্ৰতিনিধি হিচাপে আমি নিৰ্বাচিত কৰিম। আমি নহয় গোটেই আপোনালোকেও দেখি আহিছে আজি ইমান দিনে ধৰি আজিৰ দিনটোতে নহয় আজি ইমান দিনে বিষ্ণু দাস ডাঙৰীয়া কি কৰি আছে ৰহা সমষ্টিত গতিকে আমি মোৰ লগতে আমাৰ গোটেই ৰহা সমষ্টিবাসীয়ে আমি বিষ্ণু দাস ডাঙৰীয়াৰ নেতৃত্ব প্ৰাৰ্থিত্ব গোটেইখিনি ইয়াত সম্পূৰ্ণৰূপে মানে বিচাৰোঁ আমি বিষ্ণু দাস ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়াটো AJP ফালৰ পৰা একদম সম্পূৰ্ণভাৱে বিচাৰিছোঁ সকলোৱে আৰু আমি কেন্দ্ৰীয় সমিতিলৈ অনুৰোধ জনাইছোঁ আৰু আমি তেখেতে প্ৰাৰ্থিত্ব পালে আমি তেখেতক বিপুল ভোটত জিকাম এইটো মানে আমাৰ সকলোৰে মানে মনৰ মানে একদম পূৰা আশা আৰু একদম নিশ্চিন্তই ভোট দি তেখেতক প্ৰাৰ্থিত্ব দিবই লাগিব আমি দাবী আমাৰ দাবী আমাৰ মহিলা পৰিষদ বুলিয়ে নহয় গোটেই ৰহা সমষ্টিৰ তৰফৰ পৰা আমাৰ দাবী বিষ্ণু দাস ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়ক বিষ্ণু দাস ডাঙৰীয়াক টিকট দিয়ক আমি তেখেতক বিপুল ভোটত জিকাই আনিম। আজি আপোনালোকে দেখিছে আপোনাৰ আজি সমষ্টি কমিটি পুনৰ নতুনকৈ ৰিচাফল কৰা হৈছে যথেষ্ট সংখ্যক লোকে আজি যোগদানো কৰিছে আৰু আমাৰ যিসকলে এতিয়া নতুনকৈ দায়িত্বভাৰ লৈছে আমি আশাবাদী তেওঁলোকে বলিষ্ঠ নেতৃত্বত আমাৰ ৰহা সমষ্টিৰে আকৌ পুনৰ সেই ঘূৰি অহা দিনবোৰ আগত আপোনালোকে জানে যে আমাৰ ৰহা সমষ্টি অগপৰ ভেটি গতিকে দুৰ্গ হয় গতিকে আকৌ আমি বিষ্ণু দাস ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰহা সমষ্টিৰ পুনৰ উন্নয়ন হ'ব বুলি আমি আশাবাদী। হয় কংগ্ৰেছ দলৰ পৰা আহিছে আপোনাৰ কংগ্ৰেছ দলৰ আপোনাৰ ব্লকৰ যিসকল নেতৃত্বত আছিলে তেওঁলোকৰ যথেষ্ট সংখ্যকে আজি যোগদান কৰিছেহি আৰু আপোনাৰ সমষ্টি তেওঁলোকৰ যিখিনি বুথৰ আছিলে বুথৰ যি সভাপতি সম্পাদকৰ দায়িত্বত আছিলে তেওঁলোকে আজি যোগদান কৰিছে। ৰহা সমষ্টিতটো মই দেখা নাই BJP AJP ক্লেছ হোৱা বাকীটো গোটেই অসমত আপোনালোকে গম পাই আছে বিভিন্ন কথাটো ইলেকশ্যনৰ আগে ওলায়ে গতিকে আল্টিমেটলি গৈ ইলেকশ্যনৰ সময়ত চব সমস্যা সমাধান হৈ যায় গতিকে আমি আশাবাদী যে আগন্তুক এমাহৰ ভিতৰত এই সকলো সমস্যা সমাধান হ'ব মিত্ৰ জোঁট সম্পৰ্কত যিখিনি কথা চলি আছে সেইটো ইয়াতে নহয় আপোনালোকে গম পাইছে কলিয়াবৰ সমষ্টিটো তেনেকুৱা ধৰণৰ এটা কুচকাৱাজ তেওঁলোকে আৰম্ভ কৰিছে আৰু বিভিন্ন BJP অধ্যুষিত সমষ্টিবিলাকতো AJPয়ে কুচকাৱাজ আৰম্ভ কৰিছে গতিকে সেইটো থাকিবই ৰাজনীতি যেতিয়া মিত্ৰজোঁটে যিকোনো এটা দলে পাবৰ কাৰণে চেষ্টা কৰিব কিন্তু আমি আশাবাদী ইয়াত যোৱাবাৰ আমি অলপ ভোটৰ কাৰণে হাৰিছোঁ আৰু যোৱাবাৰ যিটো সমষ্টিটো যিটো সংগঠন আছিলে জনবিন্যাস যিটো আছিলে এইবাৰ সম্পূৰ্ণ পৰিৱৰ্তিত গতিকে এইবাৰ আমি আশাবাদী যে নিশ্চিতভাৱে আকৌ আমিয়ে পাম অসম গণ পৰিষদ দলে আৰু এইবাৰ জিকিবলৈ সক্ষম শুনক সাংগঠনিক স্থিতি যোৱাবাৰ 21 চনত আপোনালোকে প্ৰত্যেকজনে জানে আপোনালোকে একোজনে বিজ্ঞ ইয়াৰে সাংবাদিক 21 চনত আমাৰ সাংগঠনিক পৰিস্থিতি ইয়াতকৈ বহুত বেছি দুৰ্বল আছিলে আৰু 21 চনতে আমি 7,000 মান ভোট পালে আমি জিকি গ'লোহেঁতেন আৰু সেইখিনি সময়ত তাৰ আগত যিজন আমাৰ বিধায়ক আছিলে BJP ফালৰ পৰা সেইবাৰ যিটো আমাৰ মুছলমানসকলে ভোট ডিভাইড হোৱাৰ কাৰণে
মই পোৱা ভোটতকৈ তেখেতে প্ৰায় 2000তকৈ কম ভোট পাই পেলাই তেখেতে উইন কৰিছিলে। গতিকে মিত্ৰজোঁটত থাকিলে কোনোবাটো সমষ্টিত কোনোবাটো দুৰ্বল, কোনোবাটো সমষ্টিত কোনোবাটো সবল, তেনেকুৱা পৰিস্থিতি থাকিব। কিন্তু গোটেই সিদ্ধান্তটো হ'ব, যোৱাবাৰ আমি খেলিছোঁ, বৰ্তমান সংগঠন বহুত আমাৰ শক্তিশালী, 27টা পঞ্চায়তে আমি সংগঠিত কৰিলোঁ, মণ্ডল সমিতিবিলাক আমি সংগঠিত কৰিলোঁ, শক্তিশালীভাৱে আমাৰ সমষ্টি কমিটিখনো আমি গঠন কৰি লৈছোঁ। আৰু অহা 11 তাৰিখৰ ভিতৰত, জানুৱাৰীৰ ভিতৰত আমাৰ এতিয়া বুথ সন্মিলনবিলাক আমাৰ আৰম্ভ হ'ব। 11 তাৰিখৰ ভিতৰত আমি সম্পূৰ্ণৰূপে শেষ কৰিম। গতিকে তেনেকুৱা এটা মাপকাঠি এনেকুৱা নাই যে তেওঁলোকে শক্তিশালী, আমি দুৰ্বল, তেনেকুৱা কথা নহয়। আমি ভাবোঁ আমিও শক্তিশালী। গতিকে আমি আশা কৰোঁ যে টিকেটখন আমি পাম, আমি বিপুল ভোটত আমি জিকিম। প্ৰাৰ্থীত্ব নিশ্চিতভাৱে মোকেই দিব লাগিব, কাৰণ কিয় যোৱাবাৰ হৰাৰ পিছতো 5টা বছৰে কষ্ট কৰি পেলাই এই গোটেই সংগঠনটো কষ্ট কৰি আমি উঠাইছোঁ। আৰু অসম গণ পৰিষদ দলত ধৰক তেনেকুৱা কেডাৰ বেছ এটা আমি অৰ্গেনাইজেশ্যন নহয়। গতিকে আমি কোনোবা এজন নেতাক আমি দায়িত্ব দি পেলাই তেনেধৰণে আমি দলটো উঠাই আনো। সেইকাৰণে আজিলৈকে মোকে দায়িত্ব দি আছে সকলো আমাৰ যিমান কাৰ্যসূচী হওক, একেবাৰে বুথ লেভেললৈকে সংগঠন কৰাৰ ক্ষেত্ৰত। গতিকে আমি অশেষ কষ্ট কায়ক্লেশ কৰি সকলো দিশৰ পৰা সংগঠনটো আমি উঠাইছোঁ। মিত্ৰতাৰ ধৰ্মমতে দুটা দল যেতিয়া লগ SC ৰিজাৰ্ভেশ্যন কোন 4টা সমষ্টি বিচাৰে? আমাৰ বৰাকতটো 2টা সমষ্টি আছে, সেইকেইটা সমষ্টি আমি নিবিচাৰোঁ। 7টা সমষ্টি আমাৰ ইয়াত আছে। আমি ৰহা, ডিমৰীয়া, বৰপেটা, এই 3টা সমষ্টি আমি বৰ্তমান আমাৰ ফালৰ পৰা ভবা হৈছে এই 3টা সমষ্টিৰ ক্ষেত্ৰত। মানে আমি বিচাৰিম, আৰু হাজো শুৱালকুছিটো আমি বিচাৰিম। এনেকৈ এটা হেৰি হ'ব, অগপৰি প্ৰাৰ্থী দিব, বিজেপিও দিব, আপুনি কি কয়? সেইটো কথা মই গম নাপাওঁ, এতিয়ালৈকেতো গম পোৱা নাই। কাৰণ এনেতো এতিয়া ক'লোৱে আপোনালোকক যে একমাহ আমি চাব লাগিব। 1 মাহৰ ভিতৰতহে মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ কৈছে যে 1 মাহৰ ভিতৰত আমাৰ গোটেই কথাখিনি এটা সিদ্ধান্ত হ'বগৈ। তেতিয়া মই পূৰা আশাবাদী।